ছোৱালীজনীয়ে দুৰপাং চেণ্টাৰত ব্ৰইলাৰ কাটিছে। সকলো কিনি আনি ছোৱালীজনীয়ে মুখ খুৱাইছে। ছোৱালীজনীয়ে দুৰপাং চেণ্টাৰত ব্ৰইলাৰ কাটিছে, সব কিনি কাটি আনি খুৱাইছে। মোৰ সাহায্য কোনো ফালৰ পৰা নাই। মই ঘৰ একোঠা পালেই মোৰ জীৱনটোৱে শান্তি পাব। মোৰ সাহায্য কোনো ফালৰ পৰা নাই। মই ঘৰ একোঠা পালে মানে জীৱনটোৱে শান্তি পাব। নাৰায়ণপুৰৰ এগৰাকী বৃদ্ধাৰ কৰুণ জীৱন গাথা। অসম অৰুণাচলী সীমান্তৱৰ্তী ৰাজগড়ত ভগ্ন জুপুৰিত কন্যাৰ সৈতে জীয়াই থকাৰ সংগ্ৰাম। নাৰায়ণপুৰৰ এগৰাকী আশীৰ্ধৰ মহিলা, নাম লুথুৰি গগৈ। অসম অৰুণাচল সীমান্তৰ ঐতিহাসিক ৰাজগড় আলিৰ কাষতে এটি ভগ্ন জুপুৰিত এগৰাকী অবিবাহিত কন্যাৰ সৈতে বছৰ বছৰ ধৰি চলাই আহিছে জীয়াই থকাৰ সংগ্ৰাম। এজাক সামান্য বতাহ বৰষুণ আহিলেই বিচনাৰ তলত সোমাবলগীয়া হয় মাতৃকন্যা। কন্যা মুনু গগৈ দুৰপাং চেণ্টাৰত শাক পাচলিৰ লগতে ব্ৰইলাৰ মাংস কাটি বিক্ৰী কৰি উপাৰ্জন কৰা সামান্য ধনেৰে কোনোমতে চলাই আহিছে দুজনীয়া পৰিয়ালটো। চৰকাৰী সাহায্যৰ নামত ফুটা কৰি এটাও লাভ কৰিবলৈ সক্ষম হোৱা নাই দুৰ্ভগীয়া মহিলাগৰাকীয়ে। লাভ কৰা নাই বৃদ্ধ বিধৱা পেঞ্চনৰ লগতে অৰুণোদয় আঁচনিৰ সুবিধাও। বৰ্তমান বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত মহিলাগৰাকীক দৈনিক ঔষধৰ নামত প্ৰয়োজন বুজন পৰিমাণৰ টকা। চৰকাৰী আঁচনিৰ সুবিধা বিচাৰি কন্যা মুনু গগৈ ৰাজগড় গাঁও পঞ্চায়তলৈ কেইবাবাৰো গৈছিল যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে। শেহতীয়াকৈ এখন ৰেচন কাৰ্ড লাভ কৰিছে যদিও তাত নাম উল্লেখ নাই মাতৃ লুথুৰি গগৈৰ। এতিয়া প্ৰশ্ন হয়, যি সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দৰিদ্ৰ সীমাৰেখাৰ তলৰ বসবাস কৰা পৰিয়ালসমূহক বিভিন্ন সা সুবিধা প্ৰদানৰ কথা সভাই সভাই কৈ আহিছে, ঠিক তেনে সময়তে এগৰাকী বৃদ্ধা মহিলাৰ এনে জীৱন সংগ্ৰামে উন্মোচন কৰিছে চৰকাৰৰ প্ৰকৃত ফুপুলা স্বৰূপ। দুৰপাং চেণ্টাৰত ব্ৰইলাৰ কাটিছে, সব কিনি কাটি আনি খুৱাইছে। ইমান কষ্ট যেনে ছোৱালীৰ লগতে আছোঁ। মোৰ সাহায্য কোনো ফালৰ পৰা নাই। কথা পালে মানে জীৱনটোৱে শান্তি পাব নেকি ছোৱালীজনী থাকিবলৈ। মোবাইলক মই নমস্কাৰ কৰিছোঁ। নমস্কাৰ, মোৰ নাম মুনু গগৈ, মোৰ মাৰ নামটো লুথুৰি গগৈ। দুজনী ইয়াত অকলে থাকোঁ আৰু ৰাতিপুৱা মই সোনকালে উঠি মেলি মানে মাক মানে চাহৰ পৰা লৈ তামোলৰ পৰা লৈ গোটেই ভাত পানী যোগাৰ কৰি দি থৈ যাওঁ। দি পেলাই দোকানলৈ যাওঁ। 9টামান বজাত যাওঁ আৰু দোকানলৈ। দুৰপাং চেণ্টাৰতে আছে। কি কৰে? ব্ৰইলাৰ কাটো, চব্জি তব্জি বেচোঁ। এনেকৈ যেনে তেনে দুইজনী চলি আছোঁ আৰু। বেলেগ একো সা সুবিধা পোৱা নাই যে। বৰষুণ দিলে দাবা চাবা পাতি দিওঁ আৰু বতাহ আহিলে মানে চাংকলত সোমাই থাকোঁ। দুইজনীয়ে বিচনা আছে, বিচনা তলত। দোকানত ইমান পইচা নাপাওঁ নহয়। আজিকালি ইমান বিক্ৰী বাটা নহয়েই। মই ঘৰত মুৰ্গী চুৰ্গী গাহৰি চাহৰি পুহিছোঁ। সেইবিলাক পুহি কৰিয়ে মাক চাইছোঁ যেনে তেনে। দোকানৰ পৰা যি টকা হয় সেয়াও মাক চাইছোঁ। মায়ে এতিয়ালৈকে 5 বছৰমান হৈ গ'ল, বৃদ্ধ পেঞ্চনো নাপায়, বিধৱাও নাপায়, একো সুবিধাই পোৱা নাই এতিয়া ৰাজগড় পঞ্চায়ত। চৰকাৰলৈ মুখ্যমন্ত্ৰী মহোদয়লৈ আহ্বান জনাইছোঁ যাতে বেলেগ সুবিধা নিদিলেও যাতে মোক ঘৰটো যেনে যেনে দিয়ে আৰু ঘৰটোৰ কাৰণে অনুৰোধ জনাইছোঁ। সেইটোকে যদি পাওঁ আৰু নথৈ আনন্দিত হ'ম আৰু।